নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ তৰফৰ পৰা সুপ্ৰভাত জনাইছোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান মই আছোঁ ডিব্ৰুগড় চহৰত। আৰু ডিব্ৰুগড় চহৰত আছিলোঁ, মই যোৱাকালি আহিলোঁ বিশেষ কামত। আৰু আজি ৰাতিপুৱাই গাটো ধুই ওলাই আহিছোঁ এখন খুব সুন্দৰ ঠাইলৈ। গতিকে কি ঠাইলৈ আহিছোঁ মই আপোনালোকক মোৰ লগতে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। চাওক, এয়া মই একদম ডিব্ৰুগড়ৰ মাজেৰে ওলাই আহিলোঁ। কি ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু আজি বতৰটো বিশেষ বহুত বেছি ভাল, মানে ৰ'দো নাই বৰষুণো নাই। আৰু আহি মই মোৰ গন্তব্যস্থান পালোহি। এয়া দেখুৱাইছোঁ আপোনালোকক, মই আহি মোৰ গন্তব্যস্থান পাইছোঁ। এয়া হৈছে আমাৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যোৱা বাইপাছত অৱস্থিত জগন্নাথ মন্দিৰ। এয়া চাওক, এয়া মই জগন্নাথ মন্দিৰৰ মূল গেটলৈ আগবাঢ়ি আহি আছোঁ। ইয়াত ৱালত কি ধুনীয়াকৈ চাওক, সুন্দৰভাৱে একদম শ্ৰীকৃষ্ণৰ জন্মৰ পৰা একদম হেৰিলৈকে গোটেই কৃষ্ণৰ ৰাসলীলা, এই গোটেইখিনি মানে প্ৰতিচ্ছবি তেওঁলোকে ৱালত অংকন কৰি মূৰ্তি হিচাপে হেৰি কৰি ৰাখিছে। আৰু এয়া হৈছে জগন্নাথ মন্দিৰৰ মূল দুৱাৰ, মূল গেট। এয়া মই জগন্নাথ মন্দিৰৰ মূল গেটত আহি পালোহি। ইয়াতে এভাগ সেৱা কৰি এই ভিতৰলৈ সোমাই যাওঁ। আৰু আহক, আপোনালোককো আজি পুৱাই আজি দেওবাৰ, গতিকে আপোনালোককো মোৰ লগতে বোলো ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাওঁ জগন্নাথ মন্দিৰৰ কি সুন্দৰ পৰিৱেশ। এতিয়া বৰ্তমান ৰাতিপুৱা 8টা বাজিছে। এয়া চাওক, মই মন্দিৰলৈ সোমাই আহিছোঁ। এয়া মন্দিৰৰ পৰিৱেশটো দেখুৱাইছোঁ, কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ, এই চিৰিৰে উঠি যাওঁ। কৃষ্ণ, এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান মানে মই যিটো সময়ত আহি পাইছোঁ সেই সময়টোত মন্দিৰৰ ভিতৰত পূজা চলি আছে। একদম পূজা চলি থকা সময়টোতে আহি পাইছোঁ। এয়া চাওক, ভিতৰত মানে যিসকল ভক্ত আহিছিলে তেখেতসকল বৰ্তমান পূজাত ব্যস্ত। পূজাৰীয়ে পূজা কৰি আছে। আৰু আহক, পূজাৰ ভাগ লওঁ আমি সকলোৱে। সঁচাকৈ ৰাতিপুৱা ওলাই আহি এটা সুন্দৰ পৰিৱেশৰ সন্মুখীন হৈছোঁ। আৰু মই ভাবিলোঁ আজি এটা ভাল দিন, যেতিয়া আমি সকলোৰে লগত শ্বেয়াৰ কৰোঁ। এয়া পূজা শেষ হোৱাৰ পিছত মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া আমি আকৌ তললৈ নামি আহিলোঁ। বিশেষকৈ আজি বতৰটো খুব বেছি ভাল, মানে ৰ'দো নাই বৰষুণো নাই, একদম এটা ধুনীয়া পৰিৱেশ। এতিয়া আমি মন্দিৰৰ বাহিৰে এপাক ঘূৰি চাওঁ বুলি ভাবিছোঁ। গোটেই মন্দিৰৰ চৌহদটো এপাক ঘূৰোঁ, আৰু লগতে আপোনালোককো মই মানে দেখুৱাব বিচাৰিছোঁ। যিসকল আহিছে তেওঁলোকেতো গম পায়েই, আৰু যিসকল অহা নাই তেখেতসকলে হয়তো চাব পাৰিব আৰু কেতিয়াবা আহিব পাৰিব। সঁচাই এটা খুব সুন্দৰ পৰিৱেশ। আৰু এতিয়া এয়া দেখুৱাইছোঁ মই, চাওক। আৰু এটা ভাল খবৰ, যিসকল আঁতৰৰ পৰা আহে দৰ্শনাৰ্থী, ইয়াত গেষ্ট হাউচ আছে, এইটো থকাৰ কাৰণে ব্যৱস্থা কৰি দিছে। আৰু শেষত আকৌ এবাৰ আমি মন্দিৰভাগ দৰ্শন কৰি গেটৰ বাহিৰলৈ ওলাই আহিছোঁ। ইমানতে মোৰ আজিৰ জগন্নাথ মন্দিৰৰ যাত্ৰা সামৰণি মাৰিলোঁ। লগতে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে ভাল পায় কমেণ্ট কৰি জনাব। এইয়া শেষত গেটৰ মুখৰ পৰা এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। সঁচাকৈ ভাল লাগিল। আৰু এইবাৰ এয়া চাওক, একদম ডিব্ৰুগড়ৰ এটা ভিতৰুৱা ৰাস্তাৰে বাগানৰ মাজে আহিছোঁ। এইবাৰ যাম বুলি ভাবিছোঁ টিলিঙা মন্দিৰ। এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আগবাঢ়িছোঁ আমি টিলিঙা মন্দিৰলৈ। আৰু আজি দেওবাৰ, আৰু অহাকালিলৈ শাওনৰ 3 নম্বৰটো সোমবাৰ পৰিব। গতিকে বাটত
ভক্তসকলক লগ পাই আহিছোঁ বলবমৰ, আৰু আগত লগ পাম চাগে। মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টোৰ যোগেদি। আহকচোন আমি টিলিঙা মন্দিৰৰ ফালে আগবাঢ়ি যাওঁ। মই আগতেও কৈছোঁ, খুব সুন্দৰ, মানে আজি বতৰটো খুব বেছি ভাল। ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই। এয়া আহি আমি টিলিঙা মন্দিৰৰ সন্মুখ পাইছোঁহি। এয়া টিলিঙা মন্দিৰ পাইছোঁহি, আৰু গাড়ীখন ৰখাই আমি টিলিঙা মন্দিৰত প্ৰৱেশ কৰিম। এয়া চাওক, মই কৈছিলোঁ আজি বলবমৰ বহুতখিনি ভক্ত আহিছে। তেওঁলোকে কিছুমানে ইয়াৰ পৰা যাত্ৰা কৰিছে, আৰু কিছুমানে বেলেগ ক'ৰবাৰ পৰা যাত্ৰা কৰি আহি ইয়াত পাবহি। আৰু যিসকলক এতিয়া দেখিছোঁ, তেখেতসকলে ইয়াৰ পৰা যাত্ৰা কৰি কোন ঠাইলৈ যাব নাজানো বাৰু। তেখেতসকল হয়তো কোনোবা এটা নিৰ্দিষ্ট স্থানলৈ যাব। আহকচোন আমি এয়া টিলিঙা মন্দিৰ পালোহি, আৰু টিলিঙা মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। কৃষ্ণ, আজি যথেষ্টখিনি ভক্ত আছে। এয়া চাওক, আপোনালোকক মই দেখুৱাইছোঁ। সঁচাই খুব ভাল লগা এটা পৰিৱেশ। ইমানখিনি ভক্ত আহিছে আজি, মানে সঁচাই কিবা এটা ভাল লগা দিনত আহিলোঁ চাগে। বহুত ভক্তৰ সমাগম হৈছে আজি, আৰু বিশেষকৈ আজি বন্ধৰ বাৰ বুলিও আহিছে বহুখিনি। আৰু আহক আমি আগবাঢ়ি যাওঁ। বহুত বেছি ভক্ত আছে আজি। টিলিঙা মন্দিৰৰ বৈশিষ্ট্যটো আপোনালোক সকলোৱে জানে, মই বেলেগকৈ ক'বলগীয়া একোৱেই নাই। তথাপিতো পৰিৱেশটো মই এবাৰ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, কিমানখিনি ভক্ত শাৰী পাতি থিয় হৈ আছে। টিলিঙা মন্দিৰৰ এটা বৈশিষ্ট্য আছে, এয়া দেখুৱাইছোঁ মই। ভক্তসকল আহি ইয়াত একোটা টিলিঙা বান্ধি যায়, আৰু মানে সকলোৱে বিশ্বাস কৰে যে যি মনোভাৱ লৈ ইয়াত টিলিঙা বান্ধে, সেই মনৰ আশা পূৰণ হয় বুলি কয়। আৰু বহুতে প্ৰমাণ পাইছে চাগে, বহু ভক্তই প্ৰমাণ পাইছে। আৰু সেয়েহেতু মানে সঁচাকৈ এটা ভাল লগা পৰিৱেশ। আৰু কিনো ক'ম, যিসকল ভক্ত আহিছে তেওঁলোকে নিশ্চয় মনত কিবা এটা আশা লৈ আহিছে। তেওঁলোকৰ মনৰ আশা যাতে পূৰ্ণ হয়, তাৰেই কামনা কৰিছোঁ। কিমানখিনি ভক্ত, আৰু এয়া চাওক, ধাগা, যিটো মানে ৰছী বান্ধে, মানে টিলিঙা মন্দিৰৰ খুটাত আপোনালোকে দেখিছে, ঘূৰাই ধাগা, মানে ৰছী বান্ধিছে। আৰু সেই ৰছী বান্ধোতে তেওঁলোকৰ যিসকল ভক্তৰ মানে মনত কিবা আশা আছে, কিবা পৰিকল্পনা আছে, সেই সকলোবোৰ ব্যক্ত কৰি তেওঁলোকে এই মন্দিৰৰ খুটাত ৰছী বান্ধি আৰু টিলিঙা বান্ধে, আৰু সফল হয় বুলি ভাবিছোঁ, আৰু সফল হৈছেও চাগে। সেয়েহেতু ইমান ভক্তৰ সমাগম ঘটিছে। আৰু শেষত এয়া আমি দেখিছে, দুটাকৈ লাইন পাতিছে, মানে শাৰী পাতি থিয় হৈ আছে ভক্তসকল। আৰু সেই ভক্তসকলৰ পাছতেই থিয় হৈ আছোঁ। এভাগ সেৱা জনাই সকলোৰে যাতে ভাল হয়, মনৰ আশাবোৰ পূৰণ হয়, তাকেই কামনা কৰিছোঁ। আৰু সেই ভাবিয়েই এভাগ সেৱা জনাই এই মন্দিৰ ভাগৰ পৰা ওলাই যাম। কিন্তু মই আগতেও কৈছোঁ, আজি খুব এটা সুন্দৰ দিনত আহিলোঁ, ভাল দিনত আহিছোঁ। বহুত ভক্তৰ সমাগম, সঁচাই বহুতখিনি ভক্ত। এয়া চাওক, আপোনালোকক মই দেখুৱাইছোঁ, দুটাকৈ শাৰী পাতি থিয় হৈ আছে মানুহখিনি, ভক্তখিনি। তেখেতসকলে সেৱা জনাব, কোনোবাই ধূপ ধূনা চাকি বন্তি জ্বলাব, কোনোবাই সূতা বান্ধিছে, কোনোবাই টিলিঙা বান্ধিছে। শেষত তেৰাৰ ওচৰত এটাই
প্ৰাৰ্থনা জনাইছোঁ সকলো ভক্তৰে যাতে মনৰ কামনা পূৰ্ণ হয়।